ঠিক আজি ডেৰমাহে আমি মানে সভাপতি নিৰ্বাচনত আমি অপেক্ষা কৰিলোঁ। আজি আমাৰ পঞ্চায়তত যিখিনি মানে হ'ল আমাৰ বিডিঅ' ছাৰে মানে শান্তিপূৰ্ণভাৱে চলাই নিলে। আমাৰ সভাপতিৰ ক্ষেত্ৰত আমি যথেষ্ট সুখী। আমি এই ক্ষেত্ৰত আমাৰ যথেষ্টখিনি যিখিনি আমাৰ সদস্য আছে তেওঁলোকে যথেষ্টভাৱে আমাৰ ৰাইজৰ ওপৰত ভৰসা কৰে আৰু ৰাইজে আমাক যিহেতু এইবেলি তাৰমানে 6জনক একত্ৰিত হৈ আমি আছোঁ আৰু আমাৰ AGPৰ কৰ্মকৰ্তাসকলেও আমাৰ লগত অহৰ্নিশে লাগি আছে আৰু তেওঁলোকৰ প্ৰচেষ্টাতে হয়তো আমি আজি এই আসনখন আমি ল'বলৈ সক্ষম হৈছোঁ। আপোনাৰ যি খণ্ডত উপস্থিত হৈছিল আৰু ৰাইজক আহ্বান জনাইছিলে এইবাৰ কি ক'ব? তাৰপিছতো কিন্তু অসম গণ পৰিষদৰ জয় হ'ল, কি ক'ব? যিহেতু AGP BJPৰ মাজত যিহেতু মিত্ৰতা আছে, আমি সেইটো ভবা নাই আৰু আমি যিহেতু AGPত আছোঁ, আমি আমাৰ দলৰ হৈ আমি টানিমেই আৰু আমি অগপ দলক আমি শক্তিশালী কৰাৰ কাৰণে চেষ্টা চলাই যাম। তাত কি ক'ম, আমাৰ ৰাইজে আমাৰ এই 26 নং মহিপুৰ আনন্দপুৰ গাঁৱৰ আমি সদস্য হৈ আজি এই প্ৰেচিডেণ্টত আমি জিকিলোঁ। মই মহানন্দ কলিতা, মই ছয়টা। আচলতে যি উত্তৰ বজালী জিলা পৰিষদ আছে, উত্তৰ বজালী জিলা পৰিষদ ইতিমধ্যে প্ৰায়বোৰ আসনে অসম গণ পৰিষদৰ হাতলৈ গৈছে। আজি আপুনি অসম গণ পৰিষদৰ পৰাই জয়লাভ কৰিছে, কি ক'ব? আমাৰ যিবিলাক অসম গণ পৰিষদৰ মানে কৰ্মকৰ্তা আছে সিহঁতে বহুত আমাক চেষ্টা কৰিছে, বহুত কষ্ট কৰিছে, আমাৰ লগত লাগি আছে। তেখেতসকলক মোৰ ফালৰ পৰা বহুত ধন্যবাদ দিছোঁ। যিহেতু যথেষ্ট কৰণীয় আছে আপোনালোকৰ এইখন পঞ্চায়তত, কি ক'ব? আমাৰ প্ৰথম কৰণীয় কাম হ'ল আমাৰ ৰাস্তা ঘাটৰ সমস্যা আৰু আমাৰ সৰু সুৰা বহুত সমস্যা আছে, তাক আমি সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম আমি যিমান পাৰোঁ। 26 নং মহিপুৰ আনন্দপুৰ গাঁও পঞ্চায়তৰ আজি নৱনিৰ্বাচিত আমি সভাপতি আৰু মই হৈছোঁ উপসভানেত্ৰী পদত জয়ী হৈছোঁ। আগন্তুক দিনত যি সমস্যা আছে ৰাইজৰ, সেই সমস্যাখিনি আগত ৰাখি আমি আগবাঢ়ি যাম বুলি গোটেই 10জনে লগ লাগি একেলগে কাম কৰিম বুলি আশাবাদী। প্ৰায়বোৰ যি উত্তৰ বজালী জিলা পৰিষদৰ প্ৰায়বোৰ পঞ্চায়তে আচলতে অসম গণ পৰিষদৰ হাতলৈ গৈছে, কি ক'ব? এই ক্ষেত্ৰত তেখেতসকলৰ বহুত সহযোগিতা আছে, সহায় সহযোগিতা। তেখেতসকলে আমাক বহুতো নজনা কথা শিকাইছে, যিখিনি আমি কৰিবলগীয়া কথা কাম কাজৰ বিষয়ে তেখেতসকলে অৱগত কৰিছে, সহায় কৰিছে আমাক এই ক্ষেত্ৰত বহুত। যিহেতু আগন্তুক 26ত বিধানসভা নিৰ্বাচন আহিছে, এইখন আচলতে অসম গণ পৰিষদৰ হাতলৈ যাব নেকি বজালী সমষ্টি? সেইটো আমি এতিয়াই গম নাপাম, সেইটো সময়ত কি হয় চাই ল'ব। হয়, নমস্কাৰ। মই সত্যেন্দ্ৰ কলিতা। আজি বহুত দিন ধৰি আমি আজি গঠন হ'ল, মই 6টা ভোট পাইছোঁ। আগবাঢ়ি মানে আমি ৰাইজৰ কাম কৰিম, সকলোৰে ভাল কাম কৰিম, সকলোৱে নতুন ৰাইজৰ লগত একদম সহযোগ কথা পাতি ধুনীয়াকৈ আমি কামবিলাক আগুৱাই যাম। থাকিব আমি সকলোৱে সমান চকুৰে চাব লাগিব। আজি বহুত প্ৰত্যাহ্বানৰ মূৰত আমি পঞ্চায়তখন আজি গঠন কৰিলোঁ, সত্যেন্দ্ৰ কলিতাক আমি উইনাৰ কৰিলোঁ। বহুত কষ্ট হৈছে আজি দুমাহে। আজি অসম গণ পৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটত আজি আমি চৰকাৰখন গঠন কৰিবলৈ সক্ষম হ'লোঁ। সেয়ে আৰু ক'বলগীয়া, তাতকৈ বেলেগ একো নাই। বহুত সুখ।